নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কীৰ্তি তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো আজি মই লৈ আহিছো নৱম শ্ৰেণীৰ হিন্দী বিষয়ৰ অধ্যায় 8 মণিকাঞ্চন সংযোগ ঠিক আছে যি লিখিছে ডক্টৰ অচ্যুত শৰ্মাই এতিয়া মণিকাঞ্চন সংযোগ বুলি ক'লে আমাৰ কি মনত পৰে আমাৰ শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয় মনত পৰে হয় নে নহয় এতিয়া এই পাঠটোত কি দিয়া আছে আমি চাই লওঁ स्वा वैष्णव गुरु श्रीमंत शंकरदेव और शाक्त माधवदेव का महामिलन असम के सांस्कृतिक इतिहास की कदाचित सर्वाधिक महत्वपूर्ण घटना है কি কৈছে वैष्णव गुरु श्रीमंत शंकरदेव আৰু শাক্ত মাধৱদেৱৰ মহামিলন কি হৈছে অসমৰ সাংস্কৃতিক ইতিহাসৰ যেন গুৰুত্বপূৰ্ণ ঘটনা হৈছে বুলি কৈছে ঠিক আছে গুৰুত্বপূৰ্ণ ঘটনা হয় इस अतुल्य घटना से एक और दोनों महान विभूतियों के जीवन और कर्म प्रभावित हुए ठीक है इस अतुल्य घटना से माने अतुल्य माने तुलना करिब নোৱাৰা घटना महामिलনৰ পিছত এই মহামিলনটোৱে যেন কি কৰিছে এই দুই গৰাকী মহান विभूতিৰ जीवन আৰু কৰ্ম যেন কি হৈ গল प्रभावित হল तो दूसरी ओर इसके परिणाम स्वरूप असम भूमि का सांस्कृतिक जीवन व्यापक रूप से संजीवित हो उठा কি কৈছে আনফালে পৰিণাম কি হল অসম ভূমিৰ সাংস্কৃতিক জীৱন কি হৈ গল সজীৱ হৈ উঠিল ঠিক আছে সাংস্কৃতিক জীৱন যেন সজীৱ হৈ উঠিল এই মহামিলনৰ পিছত ঠিক আছে তাৰপিছত চোৱা प्रस्तुत लेख में इस महामिलन की पृष्ठभूमि में घटित घटनाओं का सजीव एवं रोचक वर्णन किया गया है এই লেখনিটোত মহামিলনত ঘটা ঘটনাবোৰ আৰু মহামিলনৰ পিছত হোৱা ঘটনাবোৰ সজীৱভাৱে আৰু ভাল লগাভাৱে বৰ্ণনা কৰা হৈছে ঠিক আছে श्री माधवदेव की मातृभक्ति बलि विधान की असारता पूर्ण समर्पण और आधारित भक्ति की महत्व ठीक है पूर्ण समर्पण पर आधारित भक्ति की महत्व गुरु शिष्य का पवित्र संबंध जैसी बातें इस लेख में मूर्त हो उठी है और ये लेखनितुत की देखुवा होइसे मातृभक्ति बलि विधान और पूर्ण समर्पण करा और भक्तिर की भक्तिर मूल्य और गुरु और शिष्यर पवित्र सम्बन्धবোৰ देखुवा होइसे ठीक আছে এতিয়া আমি পাঠটোলৈ আগবাঢ়ো ঠিক আছে সোৱা महाबहु ब्रह्मपुत्र की गोद में बसा विश्व का सबसे बड़ा नदी द्वीप है माजुली महाबहु ब्रह्मपुत्र कुलाजन की अवस्थित सबसे बड़ा नदी द्वीप है माजुली आटाइतকৈ বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপে হৈছে কি মাজুলী বিশ্বৰ ঠিক আছে इसी में स्थित है মাজুলীতে অৱস্থিত ধুৱাহাটা বেলগুৰি नामक वह पवित्र स्थान धुआहाटा बेलगुरी नाমৰ हे पवित्र स्थान कत अवस्थित মাজুলীত মনত ৰাখিবা ঠিক আছে जहां एक शरण भगवती वैष्णव धर्म के प्रवर्तक श्रीमंत शंकरदेव और परम शाक्त माधवदेव का महामिलन हुआ था এতিয়া কি কোৱা হৈছে जहां এই ধুৱাহাটা বেলগুৰি নামৰ हे पवित्र স্থানটোতে এক শৰণ ভগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপক শ্ৰীমন্ত শংকৰদেৱ আৰু পৰম শাক্ত মাধৱদেৱৰ মহামিলন হৈছিল ঠিক আছে মনত ৰাখিবা ক'ত হৈছিল মহামিলন হে ধুৱাহাটা বেলগুৰি নামৰ পবিত্ৰ স্থান যোনটো মাজুলীত অৱস্থিত ঠিক আছে यह महामिलन मध्ययुगीन असम की ही नहीं अपितु असम भूमि के संपूर्ण सांस्कृतिक इतिहास की संभवतः सर्वाधिक महत्वपूर्ण घटना है কৈছে যে এই মহামিলন কেৱল মধ্যযুগী অসমৰ বাবেহে নহয় अपितु असम भूमि সম্পূৰ্ণ অসম ভূমিৰ বাবে কি হয় সাংস্কৃতিক ইতিহাসৰ যেন কি হয় অতি গুৰুত্বপূৰ্ণ ঘটনা ঠিক আছে আমাৰ অসম ভূমিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা उन दिनों संत शंकरदेव शक्ति की उपासना तंत्र मंत्र बलि विधान एवं अनेकानेक कठोर धार्मिक बाह्याचारों से जकड़े हुए ठीक আছে ইয়াতে কোৱা হৈছে যে সেই লোকসকলৰ কথা ঠিক আছে সেই সময়ত কি দেখা গৈছিল যে লোকসকল কিছু শক্তিৰ উপাসনা তন্ত্ৰ মন্ত্ৰ বলি বিধান আৰু কিছু এনেকুৱা ধাৰ্মিক কঠোৰ নীতি নিয়ম মানি চলিব লগা হৈছিল সেই সময়ত শংকৰদেৱে কি কৰি আছিলে असमिया समाज को मुक्ति का नया पथ दिखाने तथा उसे आध्यात्मिक उन्नति के सरलतम मार्ग पे ले चलने के महान प्रयास में जुटे हुए थे हे সময়ত যেন হে অসমীয়া সমাজ যোনে এইবোৰ নীতি নিয়ম বলি বিধান এইবোৰ মানি চলিব লগা হৈছিল হেইবোৰক যেন মুক্ত কৰি পেলাই আধ্যাত্মিক পথত ঠিক আছে লৈ যোৱা প্ৰচেষ্টা চলাইছিল হবনে হে প্ৰচেষ্টা চলোৱাত জড়িত হৈ আছিল বুলি কৈছে ऐसी स्थिति में योग्य गुरु शंकर को योग्य शिष्य माधव मिल गए এনেকুৱা সময়তে এনেকুৱা পৰিস্থিতিতে যোগ্য গুৰু শংকৰদেৱে যোগ্য শিষ্য হিচাপে কাক পালে माधवक पाले माधव माने माधवदेवक पाले ठीक है शंकर माधव का मिलन पावन असम भूमि के लिए सोने में सुगंध जैसा साबित हुआ
ঠিক আছে। শংকৰ মাধৱ का मिलन कैसा साबित हुआ? পাৱন, পাৱন মানে পবিত্ৰ, ঠিক আছে। এই মহামিলন যেন কি হয়, খুব পবিত্ৰ হয় অসম ভূমিৰ বাবে, হ'বনে? সোনে মে সুগন্ধ, সোনে মে সুগন্ধ মানে হৈছে কিবা এটা ভাল হোৱা, ঠিক আছে। আমি যেনেকে কওঁ সোনে পে সুহাগা, কিবা এটা ভাল হৈছে তাৰ ওপৰত আৰু কিবা এটা ভাল হৈ গ'ল, ঠিক আছে। সেইটোৱে যেন আমাৰ অসম ভূমিৰ বাবে কি হ'ল, শংকৰ মাধৱৰ মিলন যেন পবিত্ৰ মিলন হ'ল আৰু অসম ভূমিৰ বাবে সোনে মে সুগন্ধ জैसा साबित हुआ, ঠিক আছে, ভাল হ'ল। तार पिছত सबा, इस मिलन से भारतवर्ष के इस पूर्वोत्तरी भूखंड में भगवती वैष्णव धर्म अथवा एक शरण नाम धर्म के प्रचार कार्य में एक अद्भुत गति आ गई थी, ठीक আছে। কি কোৱা হৈছে ইয়াতে চাবা, ভাৰতবৰ্ষৰ উত্তৰ পূৰ্ব অঞ্চলত কি হৈছিল, দেখা গৈছিলে যে ভাগৱতী বৈষ্ণৱ ধৰ্ম আৰু এক শৰণ নাম ধৰ্মৰ প্ৰচাৰত যেন কি আহিছিলে, অদ্ভুত গতি দেখা গৈছিল, ঠিক আছে। সেই বৃদ্ধি পাইছিল মানে, ঠিক আছে। এই প্ৰচাৰ কাৰ্যত কি হৈছিল, প্ৰচাৰৰ কামত যেন বৃদ্ধি পাইছিল, হ'ব। शंकर माधव के सम्मिलित प्रयास से इस पावन कार्य में दिन दुनी रात चौगनी बढ़ोतरी होने लगी। शंकर माधवर मिलনৰ পিছত একেলগে যেহেতু প্ৰচেষ্টা চলাইছিল, সেই প্ৰচেষ্টা চলোৱাৰ পিছত যেন এই পবিত্ৰ কামে যেন কি হ'ল, বৃদ্ধি পালে, ঠিক আছে। এই পবিত্ৰ কামটোৱে বৃদ্ধি পালে, হ'ব। সাংসাৰিক জীवन में शंकर माधव मामा भांजे थे। সাংসাৰিক জীৱনত শংকৰদেৱ আৰু মাধৱদেৱ কি আছিল, মামা আৰু ভাঞ্জা, ঠিক আছে। মনত ৰাখিবা, সাংসাৰিক জীৱনত শংকৰদেৱ আৰু মাধৱদেৱ আছিলে মামা ভাঞ্জা, হ'বনে? पर इस महामिलन के उपरांत दोनों गुरु शिष्य के पवित्र बंधन में बंध गए थे। किंतु महामिलन হোৱাৰ পাছত কি হ'ল, দুয়োগৰাকী গুৰু শিষ্য হিচাপে পবিত্ৰ বন্ধনত বান্ধ খাই গ'ল, ঠিক আছে। এতিয়া মামা আৰু ভাঞ্জা হৈ গ'ল গুৰু আৰু শিষ্য, ঠিক আছে, গুৰু আৰু শিষ্য হৈ গ'ল। इसका साक्षी बना था ब्रह्मा का वरद पुत्र ब्रह्मपुत्र। আৰু এই মহামিলনৰ, ঠিক আছে, এই মহামিলনৰ সাক্ষী কোন আছিল, মহামিলনৰ সাক্ষী আছিলে ব্ৰহ্মপুত্ৰ নদী, ঠিক আছে, ব্ৰহ্মপুত্ৰ। तार पिছত चुआ, महाशक्ति का आगार ब्रह्मपुत्र की কৈছে, महाशक्ति का आगार ब्रह्मपुत्र अपनी गोद में मामा भांजे को गुरु शिष्य बनते देखकर अत्यंत हर्षित हो उठा था। महाशक्तिर आगार ব্ৰহ্মপুত্ৰয়ে নিজৰ কুলাত, নিজৰ কুচত যেন মামা ভাঞ্জাক কি হোৱা দেখি ভাল পাইছিলে, গুৰু আৰু শিষ্যৰ ৰূপত দেখি অত্যন্ত আনন্দিত হৈ উঠিল, ঠিক আছে। অত্যন্ত হৰ্ষিত হৈ উঠে, ঠিক আছে, অত্যন্ত আনন্দিত হৈ উঠিল, কি দেখি পেলে, মামা ভাঞ্জাক গুৰু আৰু শিষ্যৰ ৰূপত দেখি आनंदित हो उठिले, ठीक है। उसने इस महामिलन के उमंग रस को बंगाल की खाड़ी से होकर हिंद महासागर तक पहुंचाने के लिए अपनी लोहित जलधारा को आदेश दिया था, ठीक है। उसने माने ब्रह्मपुत्रक बुझवा হৈছে, ব্ৰহ্মপুত্ৰয়ে এই মহামিলনৰ উমংগ, উমংগ মানে হৈছে উৎসাহ, ঠিক আছে, উৎসাহ, সেই উৎসাহৰ ৰস, ঠিক আছে, এই মহামিলনৰ উৎসাহৰ ৰস বংগাল কি খাড়ী মানে বে অফ বেংগলৰ পৰা লৈ পেলে হিন্দ মহাসাগৰ মানে ভাৰত মহাসাগৰলৈকে পোৱাবলৈ লোহিত জলধাৰাক আদেশ দিছিলে, ঠিক আছে। অৰ্থাৎ ব্ৰহ্মপুত্ৰই কি কৈছিলে, এই মহামিলনৰ উৎসাহ যেন চাৰিওপিনে বিয়পি যায়, ঠিক আছে, সেইবাবে এনেকে কৈছিলে, ঠিক আছে। असमिया साहित्य के समर्थ हस्ताक्षर रसराज लक्ष्मीनाथ बेजबरुआ ने शंकर माधव के महामिलन को मणिकांचन संयोग की आख्या से अभिहित किया है। এতিয়া অসমীয়া সাহিত্যৰ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই শংকৰ মাধৱৰ এই মহামিলনক মণিকাঞ্চন সংयोग বুলি কৈছিলে, ঠিক আছে, মণিকাঞ্চন বুলি অভিহিত কৰিছিলে। इस महामिलन की भूमिका के रूप में घटित घटनाएं बड़ी ही रोचक है। মহামিলন হোৱাৰ পাছত আৰু মহামিলনৰ সময়ত হোৱা ঘটনাবোৰ অতি কি ভাল লগা, रोचक হয় বুলি কৈছে, ঠিক আছে, খুবেই ভাল লগা ঘটনা। তাৰপিছত চোৱা, श्रीमंत शंकरदेव की चचेरी बहन मनोरमा और बहनोई गोविंदगिरी अथवा दीघलपुरिया गिरी के सुयोग्य पुत्र थे माधवदेव, ঠিক আছে। ইয়াতে ভালকে চাবা, এতিয়া কি কৈছে, শ্ৰীমন্ত শংকৰদেৱ আৰু যেহেতু মাধৱদেৱ কি আছিলে, মামা আৰু ভাঞ্জা আছিলে, হয় নে নহয়। এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ চচেৰি বেহেন মানে খুৰায়েকৰ জীয়েক শংকৰদেৱৰ ভণ্টি, ঠিক আছে, শংকৰদেৱৰ ভণ্টি মনোৰমা, হ'বনে, মনোৰমা और बहनोई, এতিয়া बहनोई মানে কি, बहनोई মানে হৈছে ভনী জোৱাই, ঠিক আছে, মনোৰমাৰ স্বামী আৰু শংকৰদেৱৰ ভনী জোৱাই, হ'ব। এতিয়া बहनोई गोविंदगिरी दीघलपुरिया गिरी के सुयोग्य पुत्र थे। এতিয়া দীঘলপুৰিয়া গিৰিৰ আৰু মনোৰমাৰ পুত্ৰ আছিলে কোন, মাধৱদেৱ। মনত ৰাখিবা, মাধৱদেৱৰ মাতৃৰ নাম মনোৰমা আৰু পিতৃৰ নাম দীঘলপুৰিয়া গিৰি, ঠিক আছে। अपनी सारी पैतृक संपत्ति कोच बिहार की पश्चिमी सीमा पर स्थित बांडुका में बसे बड़े भाई दामोदर को सौंपकर माधवदेव जब भंडारी डूबी या टेम्बुवाणी की ओर वापस आ रहे थे। इतिहास सुन, अपनी सारी पैतृक संपत्ति
निजर पैतृक सम्पत्ति सकलो सम्पत्ति कोच बिहार की पश्चिमी सीमा पर स्थित कोच बिहारर पश्चिम सीमात थका बांडुका नाমৰ জাগাত কোন থাকিছিল बड़े भाई दामोदर ঠিক আছে ডাঙৰ ককায়েক দামোদৰ থাকিছিল সেই ডাঙৰ ককায়েকৰ দামোদৰৰ হাতত पैतृक সম্পত্তি দি পেলে ঠিক আছে माधव देव जब भंडारी डुबी और टेम्बुवानी की ओर वापस आ रहे थे মানে উভতি আহি আছিল কোৰ পিনে ভান্ডাৰী ডুবি या টেম্বুৱানী পিনে যেতিয়া উভতি আহি আছিলে দামোদৰক সকলো সম্পত্তি দি পেলে যেতিয়া ভান্ডাৰী ডুবি और টেম্বুৱানী উভতি আহি আছিল তেতিয়া तो उनको खबर मिली कि उनकी माँ सख्त बीमार है तेतिया माधवदेवे खबर पाले जे তেওঁৰ মা খুবেই অসুস্থ হৈ আছে ঠিক আছে বেমাৰ भंडारी टोबी में बहन उर्वशी और बहनोई रामदास के पास रहने वाली अपनी विधवा माँ के स्वास्थ्य को लेकर माधवदेव अत्यंत चिंतित हो उठे যিহেতু মাধৱদেৱে খবৰ পাইছিল যে মাক এতিয়া খুবেই বেমাৰ বুলি হয় নে নহয় এতিয়া ভান্ডাৰী ডুবিত ভনী উৰ্বশী আৰু বেহনৈ ৰামদাসৰ ওচৰত থকা হে বিধৱা মাৰ স্বাস্থ্যৰ কথা লৈ মাধৱদেৱে খুব চিন্তাত পৰিল ঠিক আছে বেমাৰৰ বিষয় ভাবি চিন্তাত পৰিল তাৰপিছত চাবা उन्होंने तुरंत मनोती मानी हे সময়তে মনতে মানি ললে যে हे देवी गोसानी तुम्हें सफेद बकरों का एक जोड़ा भेंट करूंगा माँ को शीघ्र स्वस्थ कर दो কৈছে যে মই মনতে মানি ললো যে হে দেৱী গোসানী তোমাক মই বগা ছাগলীৰ এক জোৰা দিম তুমি মাক সোনকালে সুস্থ কৰি দিয়া ঠিক আছে মনতে মানি থলে আমি কিবা এটা ভগৱানৰ ওচৰত মনতে মানি থওঁ যাক হিন্দীত মান্নাত বুলি কয় হয় নে নহয় সেই মান্নাত খুজি থলে যে হে দেৱী গোসানী তোমাক মই এক জোৰা বগা ছাগলী দিম তুমি মাক সোনকালে যাতে সুস্থ কৰি দিয়া ঠিক আছে माधव देव जब बहनोई रामदास के घर पहुंचे तो उन्होंने पाया कि देवी गोसानी की कृपा से उनकी मां स्वस्थ होने लगी थी माधव देव जेतिया बहनोई रामदासर घर पाले गई तेतिया देखिले जे देवी गोसानीर आशीर्वादत माक ভাল হবলৈ লৈছিল ঠিক আছে মাক এতিয়া সুস্থ হ'ব ধৰিছিল ঠিক আছে यह देखकर माधव देव की जान में जान आई एतु खबर पाए माक এনেকুৱা দেখি সুস্থ দেখি পেলে माधव देवर जेन प्राणत प्राण আহিল ঠিক আছে प्राणत प्राण আহিল उन्होंने मन ही मन देवी माता को प्रणाम करके उनके प्रति अकृत्रिम कृतज्ञता प्रकट की मनते কি কৰিলে দেৱী মাক প্ৰণাম জনালে ঠিক আছে যিহেতু দেৱী মাৰ কৃপাত কি হল দেৱী মাৰ কৃপাত মাক এতিয়া সুস্থ হ'ব ধৰিছিল হয় নে নহয় সেই কাৰণে মাধৱদেৱে মনতে দেৱী মাক কি কৰিলে প্ৰণাম জনালে আৰু তেওঁৰ প্ৰতি কৃতজ্ঞতা জনালে ঠিক আছে তাৰ পিছত চোৱা थोड़ी ही दिनों में माँ पूरी तरह स्वस्थ हो उठी थी तो माधवदेव ने मनोती के अनुसार सफेद बकरों का एक जोड़ा खरीद कर रखने के लिए बहनोई रामदास से अनुरोध किया ठीक है কি কৈছে ইয়াতে थोड़ी ही दिनों में অলপ দিনৰ পিছতে দেখা গল যে মাক এতিয়া সম্পূৰ্ণভাৱে ভাল হ'ব লৈছিল ঠিক আছে এতিয়া সুস্থ হ'ব ধৰিছিল মাক সেইভাবে মাধৱদেৱে কি কৰিলে নিজৰ মনতে মানি থোৱাৰ মতে सफेद बकरों का एक जोड़ा বগাৰ ছাগলীৰ জোৰা কিনি আনিবলৈ দিল কাক बहनोई रामदासक अनुरोध करिले बहनोई रामदासक जे ছাগলীজনী কিনি আনিব লাগে বুলি इसके लिए आवश्यक धन देकर माधवदेव व्यापार के लिए निकल पड़े এতিয়া ছাগলী কিনি আনিবলৈ आवश्यक धन মানে দৰকাৰী পইচা দি পেলে মাধৱদেৱে বেপাৰলৈ উলালে মাধৱদেৱ বেপাৰলৈ উলাই গল ঠিক আছে পইচা কাক দিলে ধন কাক দিলে ৰামদাসক দিলে যে ছাগলী আনিব লাগে বুলি ঠিক আছে व्यापार से वापस आकर माधवदेव ने बहनोई रामदास से बकरों की बात पूछी तो रामदास ने उत्तर दिया एतिया सबा व्यापार से वापस आकर एतिया माधवदेव व्यापाৰৰ পৰা উভতি আহিলে ঠিক আছে উভতি আহি माधवदेव ने बहनोई रामदास से बकरों की बात पूछी ছাগলীৰ বিষয়ে কথা সুধিলে কাক ৰামদাসক ঠিক আছে ৰামদাসক ছাগলীৰ বিষয়ে সুধিলে তেতিয়া ৰামদাসে উত্তৰ দিলে मोल भाव करके बकरों को मालिक के पास ही रख छोड़ा है মই দাম দৰ কৰি পেলে ছাগলী কিজনী মালিকৰ ওচৰতে থৈ আহিছো ঠিক আছে যিহেতু মোক আনিবলৈ দিছিলে হেকাৰণে মই মোল ভাव কৰি পেলে মালিকৰ ওচৰত মই ছাগলী থৈ আহিছো ঠিক আছে देवी पूजा के दिन एकदम निकट आ गए तो माधवदेव ने बकरों को ले आने का प्रस्ताव रखा ঠিক আছে এতিয়া দেৱী পূজাৰ দিন কি ওচৰ চাপি আহিছিল ঠিক আছে দেৱীৰ পূজাৰ দিন আহি আছিল আৰু মাধৱদেৱে যেহেতু মনতে মানি থৈছিলে যে ছাগলী দিব বুলি ঠিক আছে দেৱী মাক দেৱী গোসানীক ছাগলী দিব বুলি সেইভাবে এতিয়া দেৱী পূজা ওচৰ চাপি আহিছিল ঠিক আছে দেৱী পূজাৰ দিন ওচৰ চাপি আহিছিল তেতিয়া মাধৱদেৱে ছাগলী আনিব লাগে বুলি ৰামদাসক ক'লে ঠিক আছে যত ছাগলী ৰাখি থৈছা তাৰ পৰা যাতে তুমি ছাগলী আনি লোৱা ঠিক আছে এতিয়া চোৱা তব बहनोई रामदास ने उत्तर दिया তেতিয়া আকৌ ৰামদাসে কিবা এটা উত্তৰ দিলে চোৱাচোন কি দিলে बकरे लाकर क्या करोगे ক'লে যে ছাগলী আনিবলৈ তুমি কি কৰিবা
ঠিক আছে ছাগলী আনি তুমি কি কৰিবা इस श्लोक में बकरा काटने वाले को उस श्लोक में बकरे के हाथों कटना पड़ता है এতিয়া ৰামদাসে মাধৱদেৱক বুজালে যে এই লোকত মানে এই জনমত তুমি ছাগলী কাটিলে বা ছাগলী হত্যা কৰিলে তুমি আন এটা জনমত কিন্তু ছাগলীৰ হাতেৰে কি হ'ব লাগিব মৰিব লাগিব ঠিক আছে তুমি বেলেগ এটা জনমত তুমিও ছাগলীৰ হাতেৰে মৰিব লাগিব ঠিক আছে क्रोधित होकर माधवदेव ने बकरे न खरीदने का कारण पूछा এতিয়া মাধৱদেৱ খং উঠি মাধৱদেৱে সুধিলে ৰামদাসক যে কিয় কিনি আনা নাই বুলি ঠিক আছে बकरे न खरीदने का कारण पूछा এতিয়া মানে কৈছে যে মোক কাৰণ কোৱা ঠিক আছে মোক কাৰণ কোৱা খং উঠি পেলে ক'লে যে মোক কাৰণ কোৱা এতিয়া कारण पूछा तो रामदास ने पुनः कहा रामदासे আকৌ ক'লে बलि चढ़ाना विनाशकारी कार्य है ठीक আছে মনত ৰাখিবা কি কৈছিলে ৰামদাসে বলি চঢ়ানা বিনাশকাৰী कार्य है সেইকাৰণে মই ছাগলী আনা নাই বলি দিয়া কি হয় বিনাশকাৰী কাম হয় বুলি কৈছে ঠিক আছে সৰ্বনাশ হয় নুকসান হ'ব ঠিক আছে उससे किसकी प्राप्ति होगी বলি দিলে তুমি কি পাবা কি প্ৰাপ্তি হ'ব হ'বনে दूसरी जीव की हत्या बेकार ही तुम क्यों करोगे আন এটা জীৱৰ তুমি বেলেগ এটা জীৱৰ হত্যা এনে তুমি কিয় কৰিবা বেকাৰত কাৰোবাৰ হত্যা কিয় কৰিবা জীৱৰ হত্যা কিয় কৰিবা ঠিক আছে হেতুৱে সুধিছে तार पिছত गुरु शंकर देव से मिली ज्ञान ज्योति के बल पर रामदास ने माधवदेव को बहुत समझाया गुरु शंकरदेवर পৰা পোৱা জ্ঞান ঠিক আছে ৰামদাসে গুৰু শংকৰদেৱৰ পৰা যি জ্ঞান পাইছিল সেই জ্ঞানৰ বলতে মাধৱদেৱক বহুত বুজাবলৈ চেষ্টা কৰিছে ঠিক আছে সেই জ্ঞানৰ বলতে মাধৱদেৱক বহুত বুজাব চেষ্টা কৰিছে पर उन बातों से माधवदेव जरा भी प्रभावित नहीं हुए কিন্তু মাধৱদেৱে বুজি নাপালে মাধৱদেৱে ৰামদাসৰ কথা গুৰুত্বই নিদিলে ঠিক আছে बल्कि उनका ज्ञान दंभ जग उठा बल्कि उनका ज्ञान दंभ दंभ माने হৈছে জ্ঞানৰ অহংকাৰ হ'বনে জ্ঞানৰ অহংকাৰ উল্টা বাঢ়িহে গ'ল ৰামদাসৰ কথা গুৰুত্বই নিদিলে উল্টা কি হ'ল তেওঁৰ জ্ঞানৰ অহংকাৰ বাঢ়ি গ'ল ঠিক আছে बड़ी दृढ़ता से वे बहनोई साहब से बोले অলপ খং উঠি ক'লে बहनोई साहबক মানে ৰামদাসক ক'লে যে अब तक मैंने कितने ही धर्मशास्त्रों का अध्ययन किया है माधवदेवे ক'লে যে এতিয়ালৈকে মই বহুত ধৰ্মশাস্ত্ৰৰ অধ্যয়ন কৰি পাইছো ঠিক আছে तुम्हारी कही हुई बातें तो कहीं नहीं मिली है তুমি কোৱা কথা তো মই কোনো গ্ৰন্থতে পোৱা নাই কোনো ধৰ্মশাস্ত্ৰৰ অধ্যয়ন কৰা সময়ত মই তো তোমাৰ কোৱা কথা পোৱাই নাই ঠিক আছে এনেকে মাধৱদেৱে ক'লে सब में बलि विधान का ही निर्देश है মই যিমান এতিয়া ধৰ্মশাস্ত্ৰ অধ্যয়ন কৰিছো সকলোতে বলি বিধানৰে নিৰ্দেশ দিয়া আছে ঠিক আছে এনেকে কৈছে तुम्हें किस शास्त्र में ऐसी बातें मिली है তুমি কোনটো শাস্ত্ৰত মানে কোনটো শাস্ত্ৰত এনেকুৱা কথা পাইছা ঠিক আছে য'ত বলি বিধানৰ কথা লিখা নাই जरा मुझे भी तो बताओ অলপ মুকু কোৱা माधवदेव के ज्ञान दम से रामदास थोड़ा आहत हुए पर अप्रसन्नता व्यक्त किए बिना ही बोले तुम और हम क्यों ऐसे ही शास्त्रार्थ करें এতিয়া মাধৱদেৱৰ জ্ঞান দাম চাই পেলে ঠিক আছে মাধৱদেৱৰ সেই জ্ঞানৰ অহংকাৰ ৰূপ চাই পেলে ৰামদাসে অলপমান আঘাত পালে ঠিক আছে অলপমান আঘাত পালে কিন্তু একো দুখী নোহোৱাকৈ ৰামদাসে ক'লে যে तुम और हम क्यों ऐसे ही शास्त्रार्थ करे তুমি আৰু আমি শাস্ত্ৰ বিতৰ্ক কিয় কৰি আছো আমি শাস্ত্ৰাৰ্থ কিয় কৰি আছো শাস্ত্ৰ চৰ্চা আমি কিয় কৰি আছো ঠিক আছে भोजन के बाद चलो उनके पास ही चले जिनसे हमने ये बातें सुनी है ঠিক আছে ক'লে যে খানা খোৱাৰ পিছত ভোজন গ্ৰহণ কৰাৰ পিছত বলা তেখেতৰ ওচৰলৈকে যাওঁ ঠিক আছে যোনে মোক এনেকুৱা জ্ঞান দিছে ঠিক আছে ৰামদাসে ক'লে যে খানা খোৱাৰ পিছত আমি তেখেতৰ ওচৰলৈ যাওঁ যোনে মোক এনেকুৱা জ্ঞান দিছে उनके सामने तुम बोल भी ना पाओगे আকৌ মাধৱদেৱক ক'লে ৰামদাসে যে তেখেতৰ ওচৰত ঠিক আছে তুমি একো ক'বই নোৱাৰিবা তেখেতৰ ওচৰত তুমি একো ক'ব নোৱাৰা হৈ যাবা চোৱা वे एक ही बात से तुम्हें निरुत्तर कर देंगे ঠিক আছে আমি যাৰ ওচৰলৈ যাম বুলি কৈছো তেওঁ হয়তো তোমাক এটা কথাৰে নিৰুত্তৰ কৰি দিব পাৰে নিৰুত্তৰ কৰা মানে তোমাক উত্তৰ দিব নোৱাৰা কৰি দিব ঠিক আছে এনেকুৱা জ্ঞান দিব তোমাক যে তুমিয়ে উত্তৰ দিব নোৱাৰা হৈ যাবা নিৰুত্তৰ कर देंगे माधवदेव का ज्ञान दम इतना बढ़ रहा था कि फौरन चलने को तैयार हुए माधवदेवर ज्ञाনৰ অহংকাৰ বৃদ্ধি পালে ঠিক আছে জ্ঞানৰ অহংকাৰ বাঢ়ি বাঢ়ি গৈ থাকিল সময়ৰ লগত বাঢ়ি বাঢ়ি গৈ থাকিল আৰু फौरन चलने को तैयार हुए তেওঁ লগালগে ক'লে যে মই যাবলৈ তৈয়াৰ আছো ঠিক আছে আৰু ক'লে बोले चलो उनके पास ही चले शास्त्रार्थ में मुझे कैसे निरुत्तर करते हैं वह तो देखे ঠিক আছে ক'লে যে बोला তেখেতৰ ওচৰলৈকে যাও শাস্ত্ৰাৰ্থত ঠিক আছে শাস্ত্ৰ বিতৰ্ক শাস্ত্ৰ চৰ্চাত মোক কেনেকে নিৰুত্তৰ কৰে মই চাম হ'বনে মাধৱদেৱে এইটোৱে ক'লে যে বলাচোন ময়ো চাম যে কোনে মোক শাস্ত্ৰাৰ্থত কেনেকে মোক নিৰুত্তৰ কৰে ময়ো চাম
उस समय सूरज डूबने को रहा था মানে সেই সময়ত কি হ'ব লৈছিল আন্ধাৰ হ'ব লৈছিল মানে সূৰ্য অস্ত হোৱা সময় হ'বনে সন্ধিয়া হ'ব अतः अगले दिन सवेरे ही चलने की बात तय हुई अतः অন্তত কি হ'ল পিছদিনা ৰাতিপুৱা যোৱা কথা ঠিক হ'ল ঠিক আছে আমি তেখেতৰ ওচৰলৈ ৰাতিপুৱা যাম বুলি ঠিক হ'ল হ'ব ছাত্ৰ ছাত্ৰীসকল পাঠটোত আমি এইখিনিলৈকে ভালকে চালো পঢ়িলো আৰু বুজিবলৈ চেষ্টা কৰিছো নিশ্চয় তোমালোকেও ভালকে বুজি পাইছা এতিয়া আমি প্ৰশ্ন কেইটামান চাম চোৱা প্ৰথম প্ৰশ্ন শংকৰদেৱ কিস কাম में लगे थे শংকৰদেৱে কি কামত লাগি আছিলে ঠিক আছে কি কামৰ লগত জড়িত হৈ আছিল युद्ध की तैयारी में समाज को सही आध्यात्मिक मार्ग दिखाने में नए गांव बसाने में এতিয়া শুদ্ধ উত্তৰটি কি হ'ব সমাজক আধ্যাত্মিক পথত লৈ যোৱা প্ৰচেষ্টা চলাইছিল হয় নে নহয় समाज को सही आध्यात्मिक मार्ग दिखाने में ठीक है आगे बढ़ते हैं द्वितीय प्रश्न लक्ष्मीनाथ बेजबरुआ ने शंकर माधव के मिलन को किस नाम से संबोधित किया है लक्ष्मीनाथ बेजबरुआ डांगरियाই শংকৰ মাধৱৰ সেই মহামিলনৰ কি নাম দিছিল কোৱাচোন তোমালোকে স্বৰ্ণয়োগ মণিকাঞ্চন সংযোগ নে দিব্যয়োগ আমি পাঠটোত কি পাইছিলো আমি মণিকাঞ্চন সংযোগ বুলি পাইছিলো হয় নে নহয় লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই শংকৰ মাধৱৰ সেই মহামিলনৰ নাম দিছিলে মণিকাঞ্চন সংযোগ বুলি হয় নে নহয় এতিয়া আগবাঢ়ো তৃতীয় প্ৰশ্ন रामदास ने बकरे न खरीदने का क्या कारण बताया रामदास ছাগলী নিকিনা কি কাৰণ কৈছিল बकरे बहुत महंगे थे ने मालिक ने बेचने से मना कर दिया ने बलि चढ़ाना विनाशकारी कार्य है কি হ'ব শুদ্ধ উত্তৰটি रामदासे কৈছিলে যে ছাগলী কিয় আনিব লাগে ঠিক আছে इससे क्या प्राप्ति होगी ठीक है तो सही उत्तर क्या होगा बलि चढ़ाना विनाशकारी कार्य है रामदास ने कहा था कि बलि चढ़ाना विनाशकारी कार्य है ठीक है ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইয়াতে সামৰিছো আশা কৰিছো তোমালোকে পাঠটো খুব মন দি শুনিছা আৰু বুজিবলৈ চেষ্টা কৰিছা তেনেহলে আকৌ লগ পাম ধন্যবাদ